খাইছোঁ ন, এইটো বস্তু খালে চাগে পুলিচেও নধৰে নেকি? নিচাটো হয়ে বাৰু, পুলিচে বা ধৰে নে নধৰে। মই ফাৰ্ষ্ট দিনা খোৱাৰ কাৰণে চাগে নিচা লাগি শুই নাহক কিয়, নিজৰ বিচনাখনৰ নিচিনা আৰু নিজৰ গাঁওখনৰ নিচিনা, জন্মস্থানৰ জেগাডোখৰৰ নিচিনা ক'তো একো হ'ব নোৱাৰে। ঠিক মই পাই গ'লোঁ মোৰ নীল আকাশৰ প্ৰগ্ৰেম, তাকে চাব আহিছোঁ। বৰ্তমান লগৰজন আহি পোৱা নাই, সময় হৈছে 7:30 আৰু আজি কি বাৰ? এপ্ৰিলৰ 6 তাৰিখ নেকি? য়েছ ন, 5 তাৰিখ আছে এপ্ৰিলৰ। তো গধূলি এতিয়া আহিছোঁ ইয়াতে প্ৰগ্ৰেম চাব ৰঙালী, কিন্তু গধূলি তামাম বৰষুণ দিলে অলপ আগত। বৰষুণ মানে ভৰপূৰ বৰষুণ দিছে। প্ৰগ্ৰেম হয় নে নহয় গম নাপাওঁ। লগৰজনক ৰখি আছোঁ গাড়ীৰ ভিতৰতে বহি। মই অলৰেডি ষ্টেজ পাইছোঁৱে, মানে কি বুলি কয়, ফিল্ড পাইছোঁৱে। খানাপাৰা ফিল্ডত হৈ আছে ৰঙালী ফেষ্টিভেল। তো তাকে চাব আহিলোঁ। যোৱাকালি, আজি, পৰহি 3 দিন হ'ব নেকি গম নাপাওঁ। বেনাৰখন চালেহে গম পাম 3 দিন হ'ব নেকি। আৰু তাকে ৰখোঁ এতিয়া। গাড়ীটো ঢেৰ গৈ আছে, মোৰ লগৰজনৰ গাড়ীখনে আহি পোৱা নাই। হ'লো জুবিনদাৰ ফেন, তো নীল আকাশৰ গানো ভাল লাগে বাৰু, বেয়া নালাগে নহয়। তো মই ইমান নাচালোঁ, নাচাই পেলাই এক বটল লৈ আহিলোঁ। এক বটল আধা খালোঁ গাড়ীত বহি বহি। সেইটো দেখিছে না, এইটো কি বুলি কয় বা, কিবা বুলি ক'লে মোক দোকানীটোৱে। তো এইটো লৈ আহিলোঁ। মই ভাবিলোঁ নিচা হিচা নালাগে নেকি গাইছ, এতিয়াতো মোৰ নিচা লাগিছে। গাড়ী চলাই মই যাব পাৰিম নে নোৱাৰিম ঘৰলৈকে ঠিক নাই। গাড়ী লৈ ওলাইছোঁ বাৰু। খাতৰা বস্তু হে ভাই, বেক কৰিব লাগিব ৰ'বা আগতে। আৰু ইয়াতে প্ৰগ্ৰেম চলি আছে বাৰু, ভালে লাগে চাই, বেয়া লগা নাই। খানা চানা পাই যায়, গাহৰি পৰা খালোঁ 1 প্লেট। আৰু মোৰ ভোক লাগিছে, ৰাইচ লাগে মোক এতিয়া। ৰাইচ বিচাৰি গৈ আছোঁ ওলাই পেলাই ইয়াৰ পৰা। তো এই খানাপাৰা এইখিনিতে অলপ যাম পাম, বাকী আৰু ফিল্ডখনৰ ওচৰত মানে এইখিনি ক্ষেত্ৰত অলপ যাম পাম। বাকী আৰু টেনশ্যন নাই, খাই ওলাই যাব পাৰিম। ক'ত ভাতটো খাই লওঁ। বস্তু খাইছোঁ ন, এইটো বস্তু খালে চাগে পুলিচেও নধৰে নেকি? নিচাটো হয়ে বাৰু, পুলিচে বা ধৰে নে নধৰে। মই ফাৰ্ষ্ট দিনা খোৱাৰ কাৰণে চাগে নিচা লাগিছে নে কি গম নাপাওঁ। তো ফিল লাইক বেটাৰ, মানে মই কি বকিছোঁ গম পোৱা নাই আৰু দেই। আৰু এতিয়া সময় কেইটা হৈছে গম পাইছে না, 9:14 লাগিলে হয় গাড়ীখনত। 9:14 এতিয়া মই ইয়াৰ পৰা বাই বাই টাটা, কাৰণ মোৰ ঘৰ ইয়াৰ পৰা দূৰ। ৰাইট চাইডে যাম মই ভাই, আৰু ফিল্ডখন হ'ল লেফ্ট চাইডে, আৰু মই যাম এতিয়া ৰাইট চাইডে। গাইজ এতিয়া বৰ্তমান সময় হৈছে 2:35 আৰু মই আছোঁ একদম ধুনীয়া সৰু টাউন এখনত আছোঁ। আৰু নাইট লাইফটো দেখাম বাৰটা চাৰিআলিৰ টাউনত। বাৰটা চাৰিআলিৰ টাউন কি দেখাম ৰাতি, নাইট লাইফ বুলিবলৈ। যেনেকৈ আমি বাহিৰত গ'লে কেতিয়াবা টাৱাং গ'লে বা ধৰি লওঁ দেলহি গ'লোঁ, দেলহি নাইট লাইফটোৱে দেখালোঁ। তো আমাৰ ইয়াৰ সৰু চিটি, নাইট লাইফ বুলিবলৈ একো বিশেষ নাই। চব দোকান পোহাৰ বন্ধ হৈছে এতিয়া, ইমান ৰাতি দোকান নাথাকে বাৰু। গুৱাহাটীতে আজিকালি খোলা দিছে বাৰু ৰাতিলৈকে, কিন্তু আমাৰ ইয়াতে বন্ধ হৈ যায় 9টা 10টা 10:30 11টা বন্ধ হৈ যায়। তথাপি 2-এখন পাই যাব, এনেকৈ সৰু দোকান পাই যাব, খোৱাৰ দোকান, সেইটো প্ৰব্লেম। এইফালে এখন আছে খোৱাৰ দোকান। আৰু আপোনাৰ লেফ্ট চাইডে যায় আপোনাৰ ৰঙিয়া, আৰু ৰাইট চাইডে মই গুৱাহাটীৰ ফালৰ পৰা আহিছোঁ তো ৰাইট চাইডে যায় মঙলদৈ তেজপুৰ, আৰু চিধা যায় গোৰেশ্বৰ মুক্তাপুৰ, এইফালে যায়। আৰু ইয়াতে চাগে পুলিচো নাই চাগে। আৰু মঙলদৈ লাইনো খোৱাৰ দোকান আছে, গুৱাহাটী লাইনো আছে, টেনশ্যন নাই। আৰু 2:35 যদি খোৱাৰ বস্তু পায় তেতিয়াহ'লে টাউন ভালে হ'ব। আৰু এইখন ডাঙৰ, ইমান সৰু নহয় বাৰু। চব বস্তুৱে পায়, চব এভেইলেবল আছে। সৰু চিটি বুলি ক'ব নোৱাৰি, ইয়াত ধুনীয়া মানে ডাঙৰ ডাঙৰ কলেজো আছে, কামৰূপ কলেজ, আৰু বহুত প্ৰাইভেট কলেজো হ'ল, আগতকৈ বহুত ডেভেলপ হ'ল। আৰু এইবোৰ চব বনাই আছে নতুনকৈ। ইয়াত ফ্লাইঅভাৰ হোৱাৰ কথা আছিল, কিন্তু ফ্লাইঅভাৰ চাগে নহ'ব, হ'লেও গোটেই মাৰ্কেটখিনি বন্ধ হৈ যাব, সেইকাৰণে চাগে ফ্লাইঅভাৰ ইয়াতে নহ'ব চাগে। আৰু ধুনীয়াকৈ বনাইছে গোটেই মাৰ্কেট। আৰু চবতকৈ বেছি ইয়াৰ ইফালে আপোনাৰ গোৰেশ্বৰ লাইন যিটো দেখালোঁ মই, এইটো মই যিটো লাইনত আহি আছোঁ সেইটো লাইন বেছি ডেভেলপ লাইন বুলি ক'ব লাগিব, কাৰণ ইয়াতে
বিজনেছ এৰিয়া বহুত আছে মানে ইয়াতে, সেইটো কাৰণে আৰু কলেজ চলেজ ইফালে আছে যিহেতু, ইফালে বেছি ডেভেলপ এৰিয়া। আৰু এতিয়া সময়টো দেখা পাইছে 2:35, আৰু গাইছ নাইট লাইফ বুলি ক'লে এইখিনিয়ে মানে, দুখন দোকান দেখা পালে, মঙলদৈ লাইন, গুৱাহাটী লাইন, ইয়াতে সেয়ে বিশেষ একো নাই। আৰু মই এতিয়া গৈ আছোঁ ঘৰত, আহিছিলোঁ গুৱাহাটীৰ পৰা, ৰাতি হ'ল আজি আহোঁতে। বিশেষ একো নাছিলে, অলপ ৰঙালী ফেষ্টিভেলত গ'লোঁ, ৰঙালী ফেষ্টিভেলত নীল আকাশৰ প্ৰগ্ৰেম আছিল, তাকে চালোঁ আৰু চাই মেলি আহিলোঁ। ঠিক আছে, সেইটোৱে আৰু এতিয়া গৈছোঁ ঘৰত। আৰু ইফালে বৰষুণ দিয়া নাই, আমাৰ ইফালে বৰষুণ দিয়া নাই, আৰু গুৱাহাটীৰ ফালে বৰষুণ দিছিলে। তো 1 ছেকেণ্ড, আৰু চিৰিয়াছলি এইফালে বৰষুণ নাই। আৰু আজি গুৱাহাটীৰ ফালে যিটো বৰষুণ দিছে মানে দিছে আৰু বৰষুণ মোটামুটি আমিন গাঁওমানলৈ পাইছোঁ, তাৰ পৰা ইফালে নাই। দেখিছেনে, একটো বৰষুণৰ পানী নাই। আমাৰ গাঁৱৰ মানুহবোৰক আৰু অশান্তি দিছে গৰমে। যিফালে চালা চবতে বৰষুণ দিব লাগে বাৰু, সেইটো কোনো নিৰ্দিষ্ট ঠাই নাই, কিন্তু এই অৱস্থা দেখিছে না। আৰু এখন বাইক দেখা পাইছোঁ দেই কিবাকৈ ভাই। আৰু এইটো লাইনে ন ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ ঢেৰ আছে আমাৰ এইটো লাইনে, বেলেগ থাকিলেও নাথাকিলেও ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ ঢেৰ পাব। গোটেই দুনিয়া ঘূৰি কিয় নাহক কিয়, আৰু গোটেই দুনিয়াৰ ঘূৰি পেলাই গোটেই হোটেলৰ ডাঙৰ ডাঙৰ হোটেলৰ বিচনাত শুই নাহক কিয়, নিজৰ বিচনাখনৰ নিচিনা আৰু নিজৰ গাঁওখনৰ নিচিনা, জন্মস্থানৰ জেগাডোখৰৰ নিচিনা ক'তো একো হ'ব নোৱাৰে। ঠিক মই পাই গ'লোঁ মোৰ জন্মস্থান, মানে অৰ্থাৎ মোৰ গাঁও। আৰু এই ৰাতিনো কোন থাকিব বাৰু, ক'তো একো নাই, বিন্দাছ চব শুই আছে, নিদ্ৰাহীন হৈছে টোপনিত। আৰু ইয়াৰ পৰা যদি মই কিবা চুৰো কৰোঁ, কৈ লৈ যাব পাৰোঁ বিন্দাছ। নাই, আমাৰ ইয়াত চুৰ নাই দেই। চ' মই পাই গ'লোঁ মোৰ গাঁও আহি। আৰু ৰাতিৰ সময়ত গাঁওখন একদম দেখিছেনে, নীৰৱ নিস্তব্ধ হৈ আছে। তো বাদ বাকী আজি প্ৰগ্ৰেমটো মোৰ কি হ'ল, ৰঙালী ফেষ্টিভেলত গ'লোঁ। ৰঙালী ফেষ্টিভেলৰ পৰা আহি ৰঙালী ফেষ্টিভেলত নীল আকাশৰ প্ৰগ্ৰেম চালোঁ, অলপমান চালোঁ, বেছি চোৱা নাই। আৰু অকলে চাই ভাল নালাগে, লগৰজন আহিল আৰু গুচি গ'ল, তাৰ কিবা কাম ওলালে। তো ময়ো অলপমান চালোঁ, 10 মিনিটমান চাই লৈ গুচি আহিলোঁ। আৰু ভালে লাগিলে বাৰু, ধুনীয়া প্ৰগ্ৰেম। আৰু তাৰপিছত আহি গ'লোঁ ঘৰত। এতিয়া মোৰ দেৰি হ'ল মানে, মোৰ আছিলে খানা চানা খাই আৰামছে আহিছোঁ। আৰু লগৰ লগত লেকচাৰ মাৰিলে কেইটা বাজে টাইম গমেই নাপায়। এই যে আমাৰ ইয়াত বাঁহ চাহ গছ চছ পূৰা ভৰপূৰ আছে, আৰু সেইকাৰণে চাগে অলপমান ঠাণ্ডাটো মানে গৰমটো গুৱাহাটীতকৈ ইয়াত অলপ কম। আৰু গাইছ মই গেটটোৰ এই ৱালখনৰ ওপৰেদি পাৰ হওঁ নে মাক ফোন কৰোঁ, তাকে চিন্তা কৰি ইয়াত বহি আছোঁ। ৰাতি ইমান ৰাতি ফোন কৰোঁ নে ওপৰেদি পাৰ হৈ যাওঁ। ওপৰেদি গাইছ পাৰ হৈ গ'লে কঁকাল চকাল ভাঙে নেকি ঠিক নাই। দিয়ক মই কিবা এটা কৰিম, ৰাতিপুৱা লগ পাম, ঘৰ বাৰী দেখাই আছোঁ মই ৰাতিপুৱা। ঠিক আছে, গুড নাইট, বাই বাই।